মূৰ কামোৰণি ৰোগৰ কাৰণ বিভিন্ন ৰোগৰ কাৰণে খোৱা বোৱা আৰু শৌচ প্ৰস্ৰাৱ অনিয়মীয়া হ'লে, স্নায়ু দুৰ্বল হ'লে, মূৰত আঘাত পালে, গভীৰ চিন্তা আদিৰ কাৰণে মূৰ কামোৰণি হ'ব পাৰে বা মূৰৰ বিষ হয়। ৰক্তচাপ কম বা বেছি হ'লেও হ'ব পাৰে। সাইনোচাইটিছ থাকিলেও মূৰ কামোৰণি হয়। ৰোগৰ লক্ষণ: মূৰ বিষায়, কঁপালৰ দুই মূৰত চিৰিঙতি পৰে, শৰীৰ অৱস লাগে আৰু কেতিয়াবা জ্বৰ উঠে। এই ৰোগৰ কেইটামান প্ৰমাণিত বনদৰৱ হ'ল: 1. বকুল গছৰ শুকান ফল নাকেৰে শুঙিব লাগে। 2. বকুলৰ গুটি পিহি নাকেৰে শুঙিলেও মূৰৰ বিষ নাইকিয়া হয়। 3. দোৰোণ পাত 6-7খন মোহাৰি তাৰ ৰস নাকেদি 2-3 টোপাল উজাব লাগে। 4. আঠিয়া কলৰ ডিল জালুকৰ সৈতে ভাতৰ লগত খালে মূৰ কামোৰণি ভাল হয়। 5. এৰা গছৰ শিপাত থেতেলিয়াই ঘোলৰ লগত মিহলাই মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয়। 6. শুবৰ সময়ত গাৰুৰ তলত পচতীয়া পাত ৰাখি শুলে মূৰৰ বিষ ভাল হয়। পচতীয়া পাত ৰ'দত শুকুৱাই তাক হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মূৰৰ বিষ ভাল হয়। 7. বকুল ফুলৰ পাত আৰু ফুল মোহাৰি নাকেৰে শুঙিলে মূৰৰ বিষ আৰু নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয়। 8. 3-4টা লং পিহি প্ৰলেপ দিলে মূৰ কামোৰণি ভাল হয়, নাইবা 5টা লং পিহি 1 কাপ পানীত গৰম কৰি আধা পানী হ'লে তাক খাব লাগে। এনেদৰে ৰাতিপুৱা আৰু গধূলি একেৰাহে 6-7 দিন খালেই ভাল হয়। 9. কেঁচা হালধিৰ গুড়ি নাইবা কেঁচা হালধি জুইত পুৰি ধোঁৱা শুঙিব লাগে। 10. পুৰৈ শাকৰ পাতৰ বিজল কপালত সানিব লাগে। 11. মহাভিংগৰাজৰ পাতৰ ৰস নাকেৰে শুঙিব লাগে আৰু খুন্দি মূৰত প্ৰলেপ দিব লাগে। 12. ছালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে। 13. লাইজাবৰি পাতত দি তাৰ ভাপ নাকেৰে শুঙিব লাগে। এই ৰোগৰ কিছুমান পথ্য হ'ল: পদিনা, মাটিকাঁদুৰি, দোৰোণ, ছজিনা, মানিমুনি, কটাহী বেঙেনা, জেতুকা পাতৰ ৰস, গাখীৰ উপকাৰী। অপথ্য: গৰম ক্ৰিয়াদায়ক খাদ্য, বিড়ি, চিগাৰেট, চাধা, মাদক দ্ৰব্য, ভাং, তামোল খোৱা বেয়া। ৰ'দত চলা ফুৰা কৰিব নালাগে। স্ত্ৰী সহবাস নিষেধ। পিঁয়াজ অপথ্য: অধিক চিন্তা বা পৰিশ্ৰম কৰিব নালাগে।